আতাবুৰ ৰহমানৰ ওপৰত বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে একাংশ ৰাইজৰ ভিৰ হয়। মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত লুচনাবৰী গাঁৱৰ আতাবুৰ ৰহমানৰ ওপৰত নাৰী নিৰ্যাতনৰ এক অভিযোগ উত্থাপন হৈছিল আৰু বিভিন্ন চেনেলত বাতৰি সম্প্ৰচাৰ হৈছিল। আতাবুৰ ৰহমানৰ নামত মিছা অভিযোগ দি মৈৰাবাৰী থানাত এখন এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে। কিন্তু বৰ্তমান সময়ত সকলো ৰাইজ ওলাই আহিছে। লুচনাবৰী গাঁৱৰ ৰাইজে কয় এয়া এক মিছা অভিযোগ। আতাবুৰক দুষ্ট চক্ৰই ধন লুটিবৰ কাৰণে এনে মিছা অভিযোগ দি এজাহাৰ দাখিল কৰিছে। লুচনাবৰীৰ ৰাইজৰ অভিযোগ অনুসৰি আতাবুৰে কেতিয়াও এনে এক কুকাণ্ডত লিপ্ত হ'ব নোৱাৰে। এয়া এক মিথ্যা প্ৰচাৰ চলাই একাংশ দুষ্ট চক্ৰৰ দলে। গতিকে এনে দুষ্ট চক্ৰৰ উচিত শাস্তি হ'ব লাগে বুলি সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ উচ্চাৰিছে লুচনাবৰীৰ ৰাইজে। নিউজ ৰিপৰ্ট UNB নিউজ। তেখেতে নিশ্চয় এইটো বিবেচনা কৰি ওলাব পাৰে। তাৰমানে যে কথাটা হৈছে এই কথাটা মানে আমরা 4 জন এক জায়গায় বই রয়েছি। আমার দোকান মারি 4 জন বইয়া মানে বক্তব্য করতে। তো এই টাইমে মুড়ামারিতে সেই টমটম যাইছে। আয়রা আমার দোকানের করতেন পশ্চিম পালে এ নয় ফাল মারে টমটম নামছে। নাম মেরা কইতেছে এই আতাবুর খেলা। তো আমরা ভাবতেছি আমার ডাকতেছে না হ্যাঁ ভাবতেছি হেরে ডাকতেছে বা যখন দেখাইতেছে আমরা এই হবুলা কথা মুখ ডাকিছে নাকি পরে কইছে না আতাবুরক লাগে পরে আতাবুরক মাতিলে আতাবুর আইছে আহার পাছত তাত গৈছে ইয়াত কোনো ঘটনাই হওয়া কিন্তু সব কেটে মিছা কথা এই টমটমের পৰা যে টানা হেরসা করেছে এটা হুদা মিছা কথার আমি কিয় সাক্ষীটো দিম আজি সিহঁতক এইটো মানুহ ফচাইছে কালি তো মোকো ফচাব পাৰে মিছা কথা কিয় কম ইয়াত তো কোনো ঘটনা হোৱা নাই না সেইটো আমি নাজানো সেইটো আমি কিয় কম আমি যেটো নাজানো সেইটো আমি নকওঁ আমি এইখিনি জানো ইয়াত কোনো ঘটনা হোৱা নাই ছোৱালীটো